নমস্কাৰ মোৰ নাম শ্ৰী জাদুৰা বংশী। নমস্কাৰ মোৰ নাম শ্ৰী যুগল তালুকদাৰ। নমস্কাৰ মোৰ নাম শ্ৰী কিংকন মেধি। নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক ডেকা। নমস্কাৰ মোৰ নাম শ্ৰী কৌশল মেধি। আজি আমি বিকশিত ভাৰতৰ স্কুল ইনোভেশ্যন মাৰাথনৰ বাবে এটি বাহিৰে সাজিত ঝাৰু নিৰ্মিত কৰিছো। ইয়াৰ মূল বিষয়বস্তু হ'ল যে এটা সাধাৰণ ঝাৰুৰে যেতিয়া জাবৰ জোথৰ সাৰা হয় তেতিয়া ইয়াৰ পৰা সৃষ্টি হোৱা যোনটো ধূলি থাকে সেই ধূলি মানৱ দেহত প্ৰৱেশ কৰে আৰু যাৰ ফলত মানৱ দেহৰ বিভিন্ন ধৰণৰ ক্ষতিকাৰক বেমাৰ সৃষ্টি হয়। কিন্তু এডাল যোনডাল মানে ঝাৰু আছে সেই ঝাৰুডালেৰে যেতিয়া জাবৰ জোথৰ চাফা কৰা হয় সেই তেতিয়া কোনো ধৰণৰ ধূলি বালিৰ সৃষ্টি নহয়। ইয়াৰ পৰা ইয়াত এডাল বাঁহ এডাল আছে তাৰ তলত ঝাৰুপাত মানে বান্ধি দিয়া হৈছে আৰু ইয়াৰ মাজেদি এটা বাঁহডাল সংযোগ কৰি ইফালেদি পানী প্ৰৱেশ কৰি ইফালেদি নিৰ্গত হয় আৰু যেতিয়া এনেকৈ সাৰা যায় তেতিয়া সাৰিলে ইয়াৰ পৰা পানী তলত পৰে আৰু যেতিয়া পানীটো পৰে তেতিয়া আমাৰ ধূলি বালি নিৰ্গত মানে সেই নহয় আৰু তাৰপিছত মানৱ দেহৰো তেতিয়া বেমাৰৰ পাৰ্চেণ্টেজটো কমি যায়।